আজি আমি অসম পুলিচ ABAB আৰু APR এবাৰ দিয়া ফলে কিমান মাৰ্ক এক্সট্ৰা পাইছে আৰু কিমান ফাইনেল ৰিজাল্ট হ'ব আজি সেইবিলাক বিষয়ে আজি আমি ডিছকাছ কৰিম। তোমালোক যদি আমাৰ চেনেলত ফাৰ্ষ্টত আহিছা আজি তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু অসম পুলিচ ৰিলেটেড ভিডিঅ' তোমালোকে পাই থাকিবা। ফাৰ্ষ্ট কথা হ'ল অসম পুলিচ ABৰ বিষয়ে ক'বলৈ গ'লে আমাৰ হাই কাটঅফ যোৱা ডিষ্ট্ৰিক্ট বিষয়ে মই নাম কৈ আছোঁ। যেনেকুৱা বজালী ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, ধেমাজি ডিষ্ট্ৰিক্ট, লখিমপুৰ ডিষ্ট্ৰিক্ট এইবিলাকৰ কাটঅফটো 90+ যোৱাৰ চান্স আছে কাৰণ এইবিলাক ডিষ্ট্ৰিক্টত অলপ মানে কেণ্ডিডেট বেছি হয়, কেণ্ডিডেট বেছি হয়, কাটঅফ অলপ বেছি যোৱাৰ ফুল চান্স আছে। আৰু যদি তুমি ডিষ্ট্ৰিক্টবিলাকৰ পৰা বিলগ কৰি আছা তেনেহ'লে কৰিব নালাগে, সেইবিলাক ডিষ্ট্ৰিক্টত কাটঅফটো ইমান নাবাঢ়ে। এবিধ ক'বলৈ গ'লে তোমাক পইণ্টতো বাঢ়িব পাৰে, মাৰ্ক বা 2 মাৰ্ক বাঢ়িব পাৰে। তুমি এবিধ যদি এইবিলাক জিৰ' কৰা তেনেহ'লে 4-5 মাৰ্ক বাঢ়িবৰ চান্স আছে। আর লগতে যদি আমি ইবির বিষয়ে কওঁ তেনেহ'লে ইবিৰ বিষয়ে পাঁচখন ডিষ্ট্ৰিক্টৰ কথা মই কথা ক'লোঁ, সেইখন 5খন ডিষ্ট্ৰিক্টতে ইবি বাৰু বহুত হাই যাব পাৰে। এইবিলাক ডিষ্ট্ৰিক্টৰ পৰা তুমি আছা তেনেহ'লে 5খন ডিষ্ট্ৰিক্টত যেনেকুৱা বজালী, বাক্সা, ডিব্ৰুগড়, লখিমপুৰ আৰু যদি ক'বলৈ গ'লে মাজুলী এইবোৰ ডিষ্ট্ৰিক্টত কাটঅফ অলপ হাই যাব। এইবোৰতো 6 মান্থ 7 মান্থ তোমাৰ এক্সট্ৰা মাৰ্ক থাকিব লাগিব, তেনেহ'লে তোমাৰ 100% নাম আহিব এইবিলাক ডিষ্ট্ৰিক্টত। আৰু যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আছা তেনেহ'লে ইবিত তোমাৰ 3-4 মান্থ যদি বেছি আছে বা 5 মান্থ বেছি আছে তেনেহ'লে 100% তোমাৰ বেলেগ ডিষ্ট্ৰিক্টত তোমাৰ নাম আহি যাব। আৰু যদি APR তুমি চিলেকশ্যন ল'ব পাৰা, APR চিলেকশ্যনটো ষ্টেট ৱাইজ কাটঅফ যাব আৰু APR তুমি তোমাৰ 7 বা 8 তোমাৰ ক্লাছ লাগিব তোমাৰ ৰিটাৰ্ণ কাটঅফৰ পৰা, তেনেহ'লে 100% তুমি ৰিটাৰ্ণ চিলেকশ্যন পাবা। কাৰণ APR কাটঅফটো অলপমান বেছি যোৱাৰ চান্স থাকে, কাৰণ APR অল অসম বা ষ্টেট ৱাইজ যোৱাৰ চান্স থাকে। সেইবাবে তুমি 7 মান্থ প্লাছ 100% পাই থাকা তেনেহ'লে তুমি 100% তোমাৰ নামটো আহিব। গেৰাণ্টি 7 বা 8+ লাগিবই তোমাৰ APR চিলেকশ্যন পাবলৈ হ'লে। আৰু বন্ধুসকল আমি কৈ আছোঁ, যদি তোমাৰ যে ৰিটাৰ্ণ কাটঅফৰ পৰা এটা মাৰ্ক তোমাৰ যেনেকুৱা 7-8 মাৰ্ক 9 মাৰ্ক 10 মাৰ্কো বহুত এইবিলাক বেছি আছে, এইবিলাক টেনশ্যন নকৰি থাকিবা। তুমি 100% নাম পালে আহি আছে, তুমি অলপ সাৱধানে থাকিবা কাৰণ ৰেজাল্ট আহিব, সেইবাবে তুমি সাৱধানে থাকিবা। আৰু তোমাৰ যদি ভিডিঅ' চাই আছা তেনেহ'লে মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ মোৰ এইটো নিউজ চেনেল হয় আৰু মোক ভিডিঅ' চাব ফ'ল' কৰিব।